আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আজি সংবাদমেল আয়োজন কৰিছোঁ। আচলতে আজি দলৰ আনুষ্ঠানিক কাৰ্যসূচীৰ কাৰণে আমি যেহেতু মৰিগাঁৱলৈ আহিলোঁ, গুৱাহাটীতে আচলতে এইখন সংবাদমেল সম্বোধন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, কিন্তু আজি দলৰ আনুষ্ঠানিক যেহেতু কাৰ্যসূচী আছিলে, আমি ইয়াৰ পৰাই এটা অতি গুৰুত্বপূৰ্ণ বিষয়, যিটো বিষয়ক লৈ ইতিমধ্যে সংবাদ মাধ্যমসমূহে যথেষ্ট চৰ্চা কৰিছে। কেগৰ প্ৰতিবেদনক লৈ যথেষ্ট সংবাদ গোষ্ঠীয়ে বিভিন্ন ধৰণৰ ক্ৰিটিকেল এনালাইচিছ, অতি বস্তুনিষ্ঠ বিশ্লেষণ বিভিন্ন ইলেক্ট্ৰনিক মাধ্যমতে হওক বা ছপা মাধ্যমত আমি দেখিছোঁ যে তেওঁলোকে এই বিষয়সমূহ উত্থাপন কৰিছে। আমি আজি এই যি আমাৰ সংবাদমেলৰ যোগেদি কেগে আচলতে কি কথা কৈছে, এই কথা বতৰাবোৰ আচলতে অসম চৰকাৰৰ বৰ্তমান অৱস্থাত তেওঁলোকৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা ধৰণৰ, তেওঁলোকে আমাক কেৱল মাত্ৰ ঢাক ঢোল বজাই আছে নে উন্নয়নৰ জয়যাত্ৰা হোৱা বুলি ঢাক ঢোল বজাই থকা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এইখন বিজেপি চৰকাৰ সম্পৰ্কত কেগে কি কৈছে সেই সম্পৰ্কীয় কথা বতৰাবোৰহে আপোনালোকক ক'ব খুজিছোঁ। কেগৰ প্ৰতিবেদনত কৈছে অতি লাজ লগাকে, দুখ লগাকে এই কথা উন্মোচিত হৈছে যে অসমৰ আৰ্থিক সংকট দিনে দিনে অতি গভীৰ হৈ গৈ আছে। আৰু এইবাৰ কেগৰ প্ৰতিবেদনত আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে, যিটো সম্পৰ্কত আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই বিস্তৃতভাৱে ক'ব। জল জীৱন মিছন আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ ব্যৰ্থ ৰাজ্য হিচাপে অসম প্ৰতিষ্ঠা হৈছে। আৰু আচৰিত হ'ব, অসম চৰকাৰে 50টা বিভাগৰ 6,333খন ইউটিলাইজেশ্যন চাৰ্টিফিকেট আজিলৈকে দিব পৰা নাই। ইয়ে ভয়ংকৰ ভৱিষ্যতৰ এটা ইংগিত দিছে। কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল, যাক কেগ বুলি কয়, তেওঁলোকে প্ৰকাশ কৰা ষ্টেট ফাইনেন্স অডিট ৰিপৰ্ট 2023-24 প্ৰকাশ কৰা তথ্যসমূহত দেখুৱাইছে যে অসমৰ অৰ্থনৈতিক অৱস্থা গভীৰ সংকটত আছে। মুখ্যমন্ত্ৰীয়ে ঢাক ঢোল বজাই থকাৰ পাছতো ঋণ বিপদজনকভাৱে বৃদ্ধি হৈছে। এইটো আপোনালোকে সকলোৱে জানে। ঋণ সম্পৰ্কত মই বিস্তৃতভাৱে ক'ম কেনেকৈ লোন বাঢ়িছে। প্ৰথম কথা হ'ল, ঋণ এনেকুৱা ভয়াৱহভাৱে বাঢ়িছে যাৰ কাৰণে আমাৰ অসমলৈ এটা ভয়ংকৰ আৰ্থিক সংকট আহিছে। অসমৰ যিবোৰ পইচা দিল্লীৰ পৰা আহে, বিভিন্ন শিতানৰ পৰা আহে, লোন হিচাপে আহে, সেইবোৰ উৎপাদনশীল কামত ব্যৱহাৰ নকৰাৰ কাৰণে, মানে কৃষি বা আন উৎপাদন, দুগ্ধ উৎপাদন, মৎস্য উৎপাদন, মাংস উৎপাদন, কণী উৎপাদন, এনেকুৱা উৎপাদনশীল কামবোৰত ব্যৱহাৰ নকৰি কেৱল মাত্ৰ ভোট কিনিবৰ কাৰণে টকা পইচাবোৰ ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ ৰাজহ অহাৰ যিটো হাৰ, এইটো দিনে দিনে কমিছে। নন প্ৰডাক্টিভ ছেক্টৰত যিটো পইচা ভোটৰ কাৰণে, তেওঁলোকৰ ন্যস্ত স্বাৰ্থটো হ'ল ভোট আৰ্জন, তাৰ কাৰণে এটা ভয়ংকৰ। তাৰ উপৰিও এতিয়া কৈছে এটা বাক্য তেওঁলোকে কৈছে, অসমৰ ৰাজ্যখনৰ মুঠ যিটো আৰ্থিক স্বাস্থ্য, ইকনমিক হেল্থ, এইটো বিৰাট ভয়াৱহ, একদম চিন্তাজনক এটা। ৰাজ্যখনৰ যিটো অৰ্থনৈতিক যিটো স্বাস্থ্য, এইটো অত্যন্ত ভয় লগা, বিপদজনক। এতিয়া আপোনালোকে জানি আচৰিত হ'ব যে আমাৰ এই আনপ্ৰডাক্টিভ ছেক্টৰত পইচা তেওঁলোকে ইনভেষ্টমেণ্ট কৰাৰ কাৰণে, উৎপাদনশীল নোহোৱা খণ্ডসমূহত পইচা তেওঁলোকে ব্যৱহাৰ কৰাৰ কাৰণে অকল ৰাজহ 2%হে চৰকাৰী ৰাজহ তেওঁলোকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই কথাই কি প্ৰমাণ কৰে, চৰকাৰী যন্ত্ৰটোৰ একেবাৰে দুৰ্বল ব্যৱস্থাপনাটোত থকা একেবাৰে অদক্ষতা, গভীৰ অদক্ষতা বুলি কৈছে। তেওঁলোকৰ কেগৰ প্ৰতিবেদনত কৈছে যে গভীৰ অদক্ষতা আৰু অব্যৱস্থাপনাৰ কাৰণে ৰাজ্যখনে নিজে প্ৰডাক্টিভিটিৰ পৰা ৰাজহ উৎপাদন কৰা যিটো কথা, এইটো কমি আহি কেৱল মাত্ৰ 2%। তাৰমানে এখন দুখীয়া ৰাজ্য হ'বলৈ পৰনিৰ্ভৰশীল, কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল এখন চৰকাৰ হ'বলৈ গৈ আছে বা ইতিমধ্যে হৈছে। তাৰ লগে লগে আৰু কেইবাটাও বিষয় উনুকিয়াইছে, মই তথ্যবোৰহে কৈ যাব খুজিছোঁ। ৰাজহ আৰু GSDPৰ অনুপাত 18.74%ৰ পৰা 16.05%লৈ নামিছে। মানে দিনে দিনে আৰ্থিক শক্তি, এইটো যোৱা বছৰ বৰ্ষটো 23 আৰু 24, এক বছৰত যদি 2-3% যদি কমে ৰাজহ আৰু
জিএছডিপিৰ যদি যিটো ৰেচিঅ' এইটো কমে তেতিয়া জানিব যে দিনে দিনে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ থাকে যে আমি শক্তিশালী হৈ আছো, 1 বছৰ এইটো তথ্য আৰু বছৰে বছৰে এনেকে কমি আহিছে। তাৰ লগে লগে আমি সম্পূৰ্ণ নিৰ্ভৰশীল কেন্দ্ৰৰ ওপৰত এতিয়া 62.77% কেন্দ্ৰ চৰকাৰৰ ৰাজহৰ তেওঁলোকে দিয়া অনুদান, তেওঁলোকে দিয়া বিভিন্ন ধৰণৰ সা সুবিধা, তেওঁলোকে দিয়া বিভিন্ন সুবিধাৰ ওপৰত তাৰমানে অলমষ্ট 3 ভাগৰ 2%, 2/3 যিটো আমি এখন চৰকাৰ চলাবলৈ, এখন ৰাজ্য চলাবলৈ যিবোৰ লাগে তাৰ 3 ভাগৰ 2 ভাগে দিল্লীৰ পৰা আহিব লাগে আৰু অসমত আমি কেৱল মাত্ৰ 37.23% আমি নিজে আমাৰ ওপৰত বহুত কৰ জাপি দিয়া হৈছে। কৰ খাজানা বাঢ়িছে, বিভিন্ন টেক্সেশ্যন লগাইছে, ইলেক্ট্ৰিচিটিৰ বিল বহুতবাৰ বঢ়োৱা হৈছে। কেৱল মাত্ৰ সাধাৰণ জনগণক অন্যায় কৰি অত্যাচাৰ কৰিহে ৰাজহ সংগ্ৰহ কৰি আছে। উৎপাদনশীলতা দিনে দিনে একেবাৰে প্ৰায় শূন্য হৈছে। পথাৰবোৰ পৰি আছে, এনে আপোনালোকে জানে। জলসিঞ্চন 98% পথাৰত জলসিঞ্চনৰ ব্যৱস্থা নাই। খেতি ৰাইজে যেনেকে কৰে উৎপাদনশীলতা তেনেকে বঢ়া নাই। এই কথা বতৰাবোৰ আহিছে পইচা তেওঁলোকে নন প্ৰডাক্টিভ চেক্টৰ, তেওঁলোকৰ নিজৰ মানে বেনিফিচিয়াৰী স্কিমত এই পইচাবোৰ লগাই দিছে। আৰু মানে আচৰিত, মানে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ থাকে যে বিৰাট তেওঁক দিল্লীয়ে সহায় কৰি আছে। 2019 চনৰ পৰা 2023-24 চনলৈকে 5 বছৰত কেন্দ্ৰৰ পৰা অনুদান হ্ৰাস হৈছে। কিমান হ্ৰাস হৈছে গম পাইছেনে? 25%, 1/4। আগতে যিমান অনুদান দিছিলে, মানে তেওঁ কাৰ্যক্ষম মুখ্যমন্ত্ৰী বুলি যে কয়, তাৰ কাৰণে মই কৈছো এইটো তেওঁলোকে কেগে দিয়া প্ৰতিবেদন, মই একো কোৱা নাই। কেগৰ প্ৰতিবেদনখন মই আজি কপি আপোনালোকেও পাই যাব, চফ্ট কপি দি দিম। তাত আপোনালোকে চাই লওক 25.72% লাষ্ট 5 ইয়াৰ্ছত, 5 বছৰত। যদি এবছৰত 5% কমা বুলি কয় 25%, কাৰণ তেওঁ কাম যিহেতু ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিয়া নাই, যিহেতু টকাবোৰ বেলেগলৈ ডাইভাৰ্ট কৰি দিছে। আহিছে যদি জল জীৱনৰ পইচা, ডাইভাৰ্ট কৰিছে বেলেগ এটা জেগালৈ। আহিছে যদি কৃষিৰ কাৰণে, জলসিঞ্চনৰ কাৰণে, ডাইভাৰ্ট কৰিছে তেওঁক কাৰোবাক বেলেগক ভোট কিনিবৰ কাৰণে, সন্তুষ্ট কৰিবৰ কাৰণে। জনকল্যাণকামী আঁচনিসমূহৰ বিৰোধিতা কৰা নাই, কিন্তু যিবোৰ আঁচনিৰ ধন উৎপাদনশীলতাত ব্যৱহাৰ কৰিব লাগে, উৎপাদনশীলতাত ব্যৱহাৰ কৰিলে ৰাজ্যখন ধনী হ'ব পাৰে, সেইবোৰ নকৰি তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে। কেগত ধুনীয়াকে লিখিছে উন্নয়নমূলক কাম কাজত তেওঁলোকে একদম পইচা খৰচা নকৰে। 7.52% আগত যিমান কৰিছিলে, আগতেও কম কাজ কৰে, কাৰণ 10 বছৰ বিজেপিৰে চৰকাৰ। তাতকৈও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এটা বৰ্ষতে 7.52% কমাই পেলাইছে। এতিয়া আহোঁ ঋণৰ কথালে। ঋণ কেনেকে লৈছে জানিলে আপুনি আচৰিত হ'ব। কেগে কৈছে যে এই ধৰণৰ ঋণ যদি বৃদ্ধি হৈ থাকে, দিনে দিনে অৰ্থনৈতিক সমতা আৰু যিটো মানে গতিশীলতা আহৰণৰ যিটো লক্ষণ, এইটো একেবাৰে নাইকিয়া হৈ যাব। মানে এটা গতিশীল এখন ৰাজ্য, উৎপাদনশীল এখন ৰাজ্যৰ যিটো চৰিত্ৰ, এইটো একেবাৰে নাইকিয়া হৈ যাব। অৰ্থনৈতিক সমতা নাইকিয়া হৈ যাব একেবাৰে। মানুহৰ ধনী দুখীয়াৰ অন্তৰটো বাঢ়িব, দুখীয়া মানুহৰ সংখ্যা দিনে দিনে বাঢ়িব। যিবোৰ কথা হৈ আছে আপোনালোকে নিজে প্ৰত্যক্ষদৰ্শী। তেওঁলোকে অসমৰ এই যে মানে ঋণ বঢ়াৰ কথাটো, ঋণ যে তেওঁলোকৰ দিনে দিনে বাঢ়িছে, এয়া মই কম কেনেকে তেওঁলোকে ঋণ লৈছে প্ৰতি বছৰে। এতিয়া কিমান হৈছে? এতিয়া ৰাজ্যৰ যিটো ঋণ, যাৰ জিএছডিপিৰ 20.83% পৰা এতিয়া মানে 25.77% বাঢ়িছে প্ৰতি বছৰে। আনকি যিটো মানে প্ৰাইমেৰী যিটো তেওঁলোকৰ ছাবচিডি থাকে, প্ৰাইমেৰী ডিফিচিট তেওঁলোকৰ প্ৰতি বছৰে অসমত বাঢ়ি গৈ আছে। প্ৰতি বছৰে এই দীঘলীয়া পৰিক্ৰমা, 10 বছৰীয়া পৰিক্ৰমা, তাৰমানে ন্যূনতম যিবোৰ কাম কাজ কৰিবলৈ টকা পইচা লাগে, মানে সেই কামখিনি চৰকাৰৰ মূল যিবোৰ কাম কাজ, সেই কাম কাজবোৰ কৰিবলৈও এতিয়া ঋণৰ পইচাহে কাম কৰিব লাগে। যিবোৰ নিত্য নৈমিত্তিক কাম কাজ, সেইবোৰ কাম কাজ কৰিবলৈ এডমিনিষ্ট্ৰেশ্যন চলোৱা, প্ৰশাসন চলোৱা, পুলিচ চলোৱা, যিবোৰ এখন ৰাজ্যৰ মানে ডে টু ডে এফেয়াৰ, সেইবোৰ এতিয়া ঋণৰ যোগেদিহে চলাই। তাতকৈ দুখ লগা, আৰু মই কোৱা নাই, কেগে কৈছে ডে টু ডে এক্টিভিটি আৰু এফেয়াৰ কৰিবলৈ এতিয়া খৰচৰ কাৰণে ঋণ ব্যৱহাৰ কৰিব লাগে। এইটো কথা মই কোৱা নাই। অৰ্থনৈতিকভাৱে এয়া এক গভীৰ বিপদৰ সংকেত বুলি কৈছে। দৰমহা, পুলিচক ব্যৱহাৰ কৰা, যিমান ল' এণ্ড অৰ্ডাৰ যিমান আছে, এডমিনিষ্ট্ৰেশ্যন, ডে টু ডে এক্টিভিটি কৰিবলৈও ঋণৰ পইচা নহ'লে হিমন্ত বিশ্ব শৰ্মাই কৰিব নোৱাৰে। এইটো তেওঁলোকে স্পেচিফিকেলি কৈছে, এক গভীৰ বিপদ সংকেত এইটো তেওঁলোকে কৈছে। কেগৰ ৰিপৰ্ট আপোনালোকে চাব। এতিয়া ঋণ কেনেকে লয় চাব। চলিত বছৰ ঋণৰ হাৰ 55.69%। এতিয়া কিমান ঋণ লৈছে? এতিয়ালৈকে তেওঁলোকে ঋণ লৈছে আপোনালোকে
2025 চনৰ 31 মাৰ্চলৈকে মুঠ ঋণৰ পৰিমাণ হৈ গ'ল 1,85,000 কোটি টকা আৰু 31 মাৰ্চ 2026 নিৰ্বাচনৰ আগে আগে ঋণ হ'ব লোন হ'ব 2,16,000 কোটি টকা। ভাবিছক জন্ম হয়ে এটা শিশুৱে এতিয়া 41,340 টকা ঋণৰ, তাৰমানে অসমৰ জনমূৰি ঋণ, তাৰমানে জন্ম হোৱা শিশুৰ প্ৰথম পৃথিৱীখনত আহিয়ে কান্দোনটো মাৰিলে তেওঁৰ ঋণৰ বোজাটো ল'ব লাগিব 41,340 টকা। এয়া হ'ল অসমৰ অৱস্থা। গতিকে আমি ৰাইজক এই অৱস্থাৰ কথা আমি ইতিমধ্যে সকলো ৰাইজে গম পাইছে, আমি উল্লেখ কৰিছোঁ 2020-21 চনলৈকে তেওঁলোকৰ 1,17,000 টকাই আছিলে। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চৰকাৰৰ দায়িত্ব লৈছে 2020-21 চন, তেতিয়া ঋণৰ সৰ্বমুঠ বোজাটো আছিলে 1,17,000 কোটি টকা। এতিয়া তেওঁ যেতিয়া শেষ হ'ব 2 লাখ কোটি টকা, তাৰমানে ভাবি চাওকচোন 83,000 কোটি টকা 5 বছৰত, 83,000 কোটি টকা হৰণ 5 কৰকচোন কিমান দিনে প্ৰতি বছৰে বছৰে 16,000 পৰা 20,000 কোটি টকা তেওঁলোকে ঋণ ল'ব লগা হৈছে। এটা ধাৰণা অসমত ৰাজনৈতিকভাৱে সৃষ্টি কৰা দেখা যায়, সেইটো হ'ল যে হিমন্ত বিশ্ব শৰ্মা অতি দক্ষ মানুহ, তেওঁ সকলো কাম কৰিব পাৰে। এনেকুৱা এটা ধাৰণা জনসাধাৰণৰ মনৰ মাজত ৰাজনৈতিকভাৱে সৃষ্টি কৰি থকা হৈছে বহু বছৰৰ পৰা। এতিয়া দক্ষতাৰ পৰিভাষা কি সেই কথাষাৰ আমি সকলো উপলব্ধি কৰিব লাগিব। মানে পূৰ্বপুৰুষে গঢ়ি যোৱা সম্পদবিলাক বিক্ৰী কৰি আৰু বন্ধকত দি ধাৰ লৈ পৰিয়াল চলোৱাটোক দক্ষতা বুলি কয় নেকি? অকৰ্মণ্য বুলি কয়। যিবোৰ মানুহে আমাৰ মাজত যিবোৰ মানুহে নিজে একো নকৰি পিতৃপুৰুষে কৰি যোৱা সম্পদবোৰ বিক্ৰী কৰি আৰু সেইবোৰ বন্ধকত দি ধাৰ লৈ লৈ পৰিয়াল চলাই, সেইবোৰ অকৰ্মণ্য বুলি কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাহে অকৰ্মণ্যতাৰ চূড়ান্ত নিদৰ্শন। অৰ্থনৈতিক ব্যৱস্থা সম্পৰ্কত দলৰ সভাপতি আপোনালোকে ব্যাখ্যা কৰিলে যে অসমখনত ৰাজহ নিজাববীয়াকে উৎপাদনশীল ৰাজহৰ বৃদ্ধিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। জনসাধাৰণৰ মূৰত কৰৰ বোজা জাপি দি অসমক বন্ধকত থৈ ধাৰ লৈ চৰকাৰ চলোৱাটো কৃতিত্ব বা দক্ষতাৰ ভিতৰত নপৰে। জল জীৱন মিছনটো চৰকাৰখনৰ এটা ক্ষীৰতী গাইলৈ ৰূপান্তৰিত হৈছিলে। আপোনালোকে জানি আচৰিত হ'ব যে জল জীৱন মিছনৰ যিমানখিনি ধন আবণ্টন হৈছিল সেই ধন খৰচ কৰিব নোৱাৰা অকৰ্মণ্য চৰকাৰ এইখন। কেন্দ্ৰই ধন দিছে, সেই ধন ৰাজ্য চৰকাৰে খৰচ কৰি ব্যয় কৰিব পৰা নাই। ইয়াতকৈ অকৰ্মণ্যতা কি থাকিব পাৰে? জল জীৱন মিছনত 18,701 কোটি টকা আবণ্টন হৈছিল। আপোনালোকে আচৰিত হ'ব জানি যে এতিয়ালৈকে 6,280 টকা কেৱল ব্যয় হৈছে। তাৰমানে ব্যয়ৰ হাৰ হ'ল 33.59%। এইটো হ'ল ব্যয়ৰ হাৰ। চেন্ট্ৰেল গভৰ্ণমেণ্টে টকা দিয়াৰ পাছতো ৰাজ্য চৰকাৰ টকা খৰচ কৰিব পৰা নাই। তাৰ পাছতো এতিয়াও জল জীৱন মিছনৰ বহু ঠিকাদাৰে তেওঁলোকৰ প্ৰাপ্য বিল পোৱা নাই। জনসাধাৰণে পানী পোৱা নাই, ঠিকাদাৰে বিল পোৱা নাই, কিন্তু মন্ত্ৰীয়ে কমিশ্যন ঠিকেই পাইছে। এতিয়া কথাটো হ'ল যে জল জীৱন মিছনৰ সামগ্ৰিক যিটো ব্যৱস্থাপনাৰ যিটো ফলশ্ৰুতি, কেগে কৈছে যে ইট ইজ ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেট। দেশৰ ভিতৰত আটাইতকৈ ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেট বুলি কৈছে অসমক জল জীৱন মিছনৰ ক্ষেত্ৰত। কেগে ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেট বুলি কোৱাৰ পাছত প্ৰকৃততে সেই প্ৰকল্পৰ পাৰফৰ্মেন্সক ৱৰ্ষ্ট পাৰফৰ্মিং ষ্টেট বুলি কোৱাৰ পাছত এই সম্পৰ্কত চৰকাৰখনে দায়বদ্ধতা ফিক্স কৰিব লাগিছিল, কিন্তু কৰা নাই। দেশৰ ভিতৰতে জল জীৱন মিছন প্ৰকল্পত আঁচনিত অসম অৰ্থ ব্যয় কৰিব নোৱাৰা ৰাজ্যৰ ভিতৰত অসম আছে শীৰ্ষত। অসম শীৰ্ষ ৰাজ্য ভাৰতৰ ভিতৰত যোনে অৰ্থ টকা আবণ্টিত ধন ব্যয় কৰিব পৰা নাই।
তেওঁলোকে কৈছে কেগে যে জল জীৱন মিছনৰ কাম আবণ্টনৰ ক্ষেত্ৰত ব্যাপক অনিয়ম হৈছে সেই কথাটো কেগৰ ৰিকমেণ্ডেশ্যনত আছে নিয়মটো হ'ল যে কেন্দ্ৰই যেতিয়া টকা দিয়ে এটা মিছন নলয় সেই টকা ৰাজ্য চৰকাৰ ৰাজকোষত প্ৰথমে জমা হ'ব লাগে সেই ৰাজ্য চৰকাৰ ৰাজকোষৰ পৰা টকাটো সেই মিছন বা প্ৰকল্পলৈ পঠিয়াব লাগে ইয়াত সেই কামটো কৰা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ টকাটো আনি ডাইৰেক্ট জল জীৱন মিছনৰ একাউণ্টত সোমোৱাই দিয়া হৈছে তাৰমানে ৰাজ্য চৰকাৰৰ মাজেৰে গ'লে একাউণ্টেবিলিটি থাকে কিন্তু একাউণ্টেবিলিটি নোহোৱা কৰিবৰ বাবে কমিশ্যন খোৱাৰ সুবিধাৰ্থে সেই টকাটো কেন্দ্ৰৰ পৰা আনি ডাইৰেক্ট জল জীৱন মিছনলৈ প্ৰেৰণ কৰা হৈছে ৰাজ্য চৰকাৰৰ ট্ৰেজাৰীত ৰাজকোষত জমা কৰা হোৱা নাছিল সেই কথাটো কেগৰ ৰিপৰ্টত আঙুলিয়াই দিছে এটা অসমৰ লাখ লাখ পৰিয়ালৰ ঘৰত জল জীৱন মিছনৰ পাইপ সংযোগ হোৱা নাই আৰু যিসকলৰ পৰিয়ালত সংযোগ হৈছে সেই সকলৰ গৰিষ্ঠ অংশকে বিশুদ্ধ খোৱা পানী খাবলৈ পোৱা নাই আজিও অসমত লক্ষ লক্ষ পৰিয়াল বিশুদ্ধ খোৱা পানীৰ অভাৱত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বহু গাঁৱৰ মহিলা আৰু শিশুৱে বহু দীৰ্ঘ দূৰত্বৰ বাট পানী কঢ়িয়াবলৈ এতিয়াও যাত্ৰা কৰিবলগীয়া হৈছে এই কথাবোৰ কেগৰ ৰিপৰ্টত এইবোৰ আঙুলিয়াই দিছে টেণ্ডাৰ প্ৰক্ৰিয়াটো আহুআপূৰ্ণ আছিল বুলি কৈছে টেণ্ডাৰ প্ৰক্ৰিয়া আহুআপূৰ্ণ কেতিয়া হয় যেতিয়া মন্ত্ৰীয়ে কমিশ্যন খায় তেতিয়া টেণ্ডাৰ আহুআপূৰ্ণ হয় মন্ত্ৰীয়ে কমিশ্যন খাবৰ বাবে আমোলা বিষয়ৰ টকৰত জেপ গধুৰ হ'বৰ বাবে টেণ্ডাৰ প্ৰক্ৰিয়া আহুআপূৰ্ণ আছিল যিটো কথা কেগে আঙুলিয়াই দিছে চৰকাৰৰ নিৰীক্ষণ অতি দুৰ্বল আছিল জল জীৱন মিছন প্ৰকল্পৰ অগ্ৰগতিৰ কাম অতি মন্থৰ আছিল আৰু চৰকাৰখনৰ নিৰীক্ষণ অতি দুৰ্বল আছিল এই সম্পৰ্কত চৰকাৰে কোনো নিৰীক্ষণে কৰা নাছিল কাৰণ কমিশ্যন খোৱাৰ পাছততো নিৰীক্ষণৰ কথা নাহিব যেতিয়া কমিশ্যন খাই খাই কামৰ আবণ্টন দিম সেই ঠিকাদাৰজনক চৰকাৰখনে হেঁচা দিব নোৱাৰিব নহয় কাম কৰিব লাগে ভালকে বুলি কাৰণ টকাটো কমিশ্যন খাই থৈছে নহয় সেইটো চলি আছিলে চৰকাৰখনৰ চূড়ান্ত অদক্ষতাৰ অকমন্যতাৰ বাবেই জল জীৱন মিছন অসমত বিফল হ'ল আবণ্টিত ধন যিমানবোৰ আঁচনি অসমত চলি আছে কেন্দ্ৰীয় আঁচনি সকলোৰে ওপৰত এক বিস্তৃত শতপত্ৰ প্ৰকাশ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছো মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696